অ্যাকশন। We support नमस्कार, सलाम, आदाब दोस्तों, कैसे हो आप सब। आशा करती हूँ आप सब ठीक ही होंगे। मैं बहार उद्दीन असम से पाइन नेटवर्क को लेकर एक नया इवेंट जो असम के शोणितपुर ढेकियाजुली डिस्ट्रिक्ट में हमने करने जा रहा था 26 तारीख को, और सफलतापूर्वक हमने कंप्लीट किया। और इस इवेंट में आप लोगों ने देखा कि भर भर के आदमी आए और आके हमारे इवेंट में शामिल हुए। और इसमें बड़े बड़े दिग्गज भी शामिल थे, जो आर्मी भी थे, शिक्षक भी थे, और मास्टर प्रोफेसर भी थे, और समाज के विशिष्ट व्यक्तिगण थे। और उन सभी को लेकर हमने एक बड़ा इवेंट किया जो ढेकियाजुली डिस्ट्रिक्ट में पड़ता है, शोणितपुर डिस्ट्रिक्ट, ढेकियाजुली, असम, इंडिया के भीतर। मुझे लगता है सबसे ज़्यादा बड़ा इवेंट यही होने वाला है था, जो कि मैंने आप लोगों को पहले बताया था कि मैंने पहले असम में एक इवेंट किया, और ये दूसरा इवेंट है असम के शोणितपुर डिस्ट्रिक्ट में, जो इतने सारे लोगों के समागम में हमने इस इवेंट को संपन्न किया। तो आशा करती हूँ आप लोग वीडियो को पूरा देखेंगे, और हमारे साथ जो दिग्गज लोग थे उनको हम कैसे हमारे पाइन नेटवर्क के बारे में बताए। सभी वीडियो को देखने के लिए आप लोग पूरा वीडियो देखिए, तभी आप लोग को समझ में आएगा। थैंक यू वॉचिंग दिस फुल वीडियो। আৰু তেখেতৰ লগতে আৰু এজন মুভমেণ্ট আমাৰ এতিয়া চলি আছে ৱৰ্ল্ডৰ ভিতৰত, আৰু গণতন্ত্ৰ দিৱসৰ মই আপোনালোকক শুভেচ্ছা দিলোঁ। আৰু লগতে যিটো মুভমেণ্টত আমি জেচিবি মুভমেণ্টত আমি যোগদান কৰি আছোঁ, খুব সম্ভৱ সকলোৱে আপোনালোকে গম পায়, এটা পাইল ভেলু গ্ল'বেল কনচেচিভ যিটো প্ৰাইচ হয় ৱৰ্ল্ডত 1.1 ৰেট, এটা পাইল ভেলু 3,14,159 ডলাৰ ফিক্স কৰিছে। অলৰেডি এইটো ব্লক টেনৰ ডাটাত কোড হৈ গ'ল, কোডিং হৈ গৈছে। এতিয়া আমি কৰিবলগীয়া কাম আছে, আমি জেচিবি ভেলুক ছাপোৰ্ট কৰিব লাগিব, আৰু জেচিবিক ছাপোৰ্ট কৰিবৰ কাৰণে আমি মাৰ্চেণ্ট এড কৰাব লাগিব। মাৰ্চেণ্ট এড মানে আমাৰ যিমান দোকান আছে, সৰু সৰু দোকানৰ পৰা, চেলুনৰ পৰা, হোটেল, চব্জিৱালা, পাণৱালা, আৰু আপোনাৰ গ্ৰ'চাৰী হওক, ফাৰ্মেচি হওক, যিখিনি মানুহৰ অলৰেডি পাই আছে, তেখেতৰ যদি KYC কমপ্লিট আছে, সেইবিলাক মানুহক আমি দোকানটো এড কৰিব পাৰোঁ। গ্ল'বেলি 14 মাৰ্চত আমাৰ মেগনেটটো লঞ্চ হৈ আছে, অপেন মেগনেট আহি আছে। তেতিয়াৰ পৰা আমি পাই দি পেলাই সম্পূৰ্ণ কিনা বেচা কৰিব পাৰিম। আমাৰ তেতিয়া পইচাৰ কোনো প্ৰয়োজন নহ'ব, যিমান আমাৰ লাগতিয়াল বস্তু আছে গোটেই আমি পাই দি পেলাই আমি কিনা বেচা কৰিম। ঘৰ বনোৱাৰ পৰা, চুৰি ঢাকাৰ পৰা যদি আপুনি হয় হেলিকপ্টাৰলৈকে আপুনি পাই দি কিনিব পাৰিব। গতিকে আমাৰ পইচাৰ কোনো নাথাকিব। আৰু মই ভাবোঁ এজন মানুহৰ যদি 5টাও যদি পাই আছে, তেখেতৰ জেনেৰেশ্যনটো মানে জিন্দগীটো 5টা পাইও ইউজ কৰিব নোৱাৰিব, কিমান মই 2020 চনৰ পৰা পাইপ মাইনিং কৰি আছোঁ। মোৰ এজন গুৰুৱে কওঁ, ভাইটি কওঁ, আমাৰ
ডাঙৰ বালিজানৰ হয় তেখেত অসমত ইণ্টাৰনেশ্যনেল লেভেলত আছে ভাল এটা পোষ্ট আছে ইয়াৰ গভৰ্ণমেণ্টত কৰে তেখেতে বৰ্তমান প্ৰায় তেখেতৰ বিলেকতে ঘূৰি ঘূৰি তেখেতে এটা লিংক দিছিল আৰু বাৰে বাৰে ফোন কৰি দিব লাগে যদি মই ইনেক্টিভ পাই ফোন কৰিব আপুনি ইনেক্টিভ আছে মাইনিংটো কৰিব বাৰে বাৰে ফোন কৰি তেখেতৰ অনুপ্ৰেৰণাত মই কাম কৰি আছিলোঁ কিন্তু মাজত মোৰ যিটো 24টা কি যিটো ফেজ থাকে ফেজটো মোৰ লছ হোৱাৰ কাৰণে মই অলপ মৰে ডাঙৰ মাজত মই এবছৰমান নকৰিলোঁ তাৰপিছত যেতিয়া এই মুহিমটো শুরু হ'ল জেচিবি মুহিমটো তাৰপিছত আকৌ কনচিয়াছ হ'ল পুৰণা মোবাইল পেলাই দিয়া মোবাইল ৰিকভাৰ কৰি লৈ স্ক্ৰীন টাচৰ প্ৰব্লেম আছিল ৰিকভাৰ কৰি লৈ পাঁচ ফেজটো মই গোটেই ৰিকভাৰ কৰালোঁ আৰু মই আপোনালোকক এটাই কথা কওঁ যদি আপোনালোকে আগত যদি মাইনিং কৰিছিল মাজত এৰি দিলে আপোনাৰ মোবাইল যদি চেঞ্জ হ'ল এতিয়াও সময় আছে সেইখিনি আপুনি ৰিকভাৰি কৰিব পাৰিব যদি আপোনাৰ কেৱাইচিটো কমপ্লিট নাই গোটেই 5 ফেজো আপুনি ৰিকভাৰ কৰিব পাৰিব সেইকাৰণে আমি আজি যিখিনি মানুহ ইয়াত মিটিঙত উপস্থিত হৈছোঁ সকলোৰ আমি নাম আৰু কণ্টেক্ট নম্বৰটো লৈছোঁ আমি গ্ৰুপ এটা এড কৰি আছোঁ হোৱাটছআপ গ্ৰুপত যিমানখিনি আপোনালোকৰ সমস্যা থাকিব আপোনালোকে সমস্যা কিছুমানৰ মাইনিংৰ সমস্যা আছে কিছুমানৰ কেৱাইচিৰ সমস্যা আছে নাম নিদিলে বহুতৰ মানুহৰ সমস্যা আছে সেই যাতে আমি একত্ৰিত হৈ পেলাই ইয়াত আজি আপোনালোকৰ সমস্যাখিনি যদি আমি দূৰ কৰাৰ কাৰণে আমি এই মিটিংটো আয়োজন কৰিছোঁ যাৰ যি আছে আমাৰ লগত টেকনিকেল জনা মানুহ বহুত আছে আৰু আপোনালোকে উইলিংলিও ক'ব যদি টেকনিকেলত আপোনালোক কোনোবা এক্সপাৰ্ট আছে আপোনালোকে উইলিংলি ইয়াত নাম দি দিব আমি এটা গ্ৰুপ ক্ৰিয়েট কৰি পেলাই ৰাইজৰ হকে আমি কাম কৰিম নিজৰ স্বাৰ্থ ইয়াত একো নাই মোৰ লগত যিমান ঠাই আছে মোৰ 10টা জেনেৰেশ্যনক হাইটেক কৰিব নোৱাৰিব মই এতিয়া ৰাইজৰ কাৰণে কাম কৰি আছোঁ যাতে ৰাইজে উপকৃত হওক আৰু যিটো মুহিম চলিছে জেচিবি মুভমেণ্টৰ গৰিবী হটাও এইটো 100% গৰিবী হটি যাব যদি আমি ইয়াত ছাকচেছটো অলৰেডি হ'লোৱে মাত্ৰ আমাৰ কাম দামটো শুরু হৈছে উল্টা ডিউটি শুরু হৈ আছে আৰু 48টা ডেজ বাকী আছে সম্ভৱ 48 ডেজৰ পিছত যেটো লঞ্চ হ'ব তাৰ পিছত আৰু কি কম আৰু আপোনালোকে বুজি পাব আৰু মই দীঘলীয়া নকৰোঁ মই এটাই আইডি আছে বেটিং নাম কি আছিল মাহমুদ্দিন আইডি আছে আমি ইয়াত শিকাই দিম আৰু আপোনালোকে নিজৰ নিজৰ এৰিয়াত যাৰ লগত পাই আছে কেৱাইচি কমপ্লিট আছে আপোনালোকে মাৰ্চেন্ট এডটো কৰাব লাগিব কাৰণ 14 মাৰ্চৰ পিছত আপুনি তাৰ পৰা বস্তু ল'ব পাই দি পৰা আপুনি বস্তু খাব পাৰিব এ টু জেড যিমান আমাৰ লাগতিয়াল বস্তু আছে উঠাব গতিকে মাৰ্চেন্ট এড কৰাব লাগিব তাৰ কাৰণে আপোনালোকৰ ফাৰ্ষ্ট হ'ল আপোনাৰ কেৱাইচিটো কমপ্লিট কৰাব লাগিব তাৰ কাৰণে আপুনি কণ্টিনিউয়াছলি মাইনিং কৰি গৈ থাকক আৰু ই নাই মই ইমানতে এটা চিন্তা কৰিছে চন্দ্ৰটো যোৱাৰ কথা চিন্তা কৰিছে তাৰপিছত বিভিন্ন যিবিলাক গ্ৰহ আছে তাকো চিন্তা কৰিছে আপোনালোকে নাম এটা জানে এলন মাস্কে তেনেকুৱা মানে এটা নকওঁ এইটো অফিচিয়েলি যিহেতু এনাউন্স হোৱা নাই অফিচিয়েলি এনাউন্স হ'লে আমি তেতিয়া আমি ক'ব পাৰিম যে এইটো কোন কোন জড়িত আছে টাটা কোম্পানী জড়িত আছে নে কোন কোন কোম্পানী জড়িত আছে আপোনালোকে গম পাই যাব তাত আহিব আহি 14 মাৰ্চৰ দিনা লঞ্চ হ'ব যিদিনাখন আমাৰ মেনমেট সেইদিনাখন তেওঁলোকে আহিব দুটামান নাম ক'ব পাৰি এমেজন আলিবাবা.com তেওঁ অনাৰ আমাৰ যিটো বাইনান্সৰ যিটো সিইও কোনোবা ক'ব পাৰি মানে বাইনান্সৰ সিইও জনৰ নাম চলোৱা বাইনান্সৰ সিইও জন চাগে আহিব বাইনান্স কোন হয় এক্সচেঞ্জ হয় টকা এক্সচেঞ্জ কৰে আপোনাৰ টকাটো নি এক্সচেঞ্জ কৰি আৰু এটা দিয়ে তো এই ক্ৰিপ্টোকাৰেন্সি এক্সচেঞ্জ হয় এটা বহুত এক্সচেঞ্জ আহিব আপোনালোক 14 মাৰ্চলৈ হৈ থাকক মোক এতিয়া ভাইটি এটা ইয়াত কৈছে যে টকাটো কেনেকৈ দিব আৰু ইণ্ডিয়ান টকা কিমান হয় ডলাৰ হ'ল 3,14,159 টকা ডলাৰ এটা পায়াৰ ভ্যালু আঢ়ৈ কোটি 2,70,000 পায় 2 কোটি কেনেকৈ দিব বুলি কৈছে এতিয়া এইটো কিতাপ হয় এইটো ডায়েৰী এজনে বনাইছে কোনোবা এজনে এইটো মূল্য ৰাখিছে নাই ৰাখিছে 3 টকা 2 টকা 1 টকা কিতাপ মূল্য এই মূল্যটো কোনে দিব এইটো মই বনাইছো মোৰ ডায়েৰী হয় মই মূল্য মোৰ মূল্য 1 টকা এই ডায়েৰী ধন্যবাদ
আমাৰ গোপাল ৰাভা দেৱক তেখেতে খুব কম সময়ৰ ভিতৰত পাই যিটো ভৱিষ্যত আৰু ইয়াৰ ব্যাপকতা সেইটোৰ বিষয়ে আমাক দাঙি ধৰিলে আৰু তেখেতে এটা আফচোচো কৰিছে যে আমি ডিজিটেলি ৰিচ নাছিলোঁ বা আমাক আগুৱাই নিয়া আমাক চকু দেখুওৱা মানুহ নাছিলে সেই সময়ত আমি কিয় বিটকইন নল'লোঁ আৰু মোৰ ক্ষেত্ৰতো এইটোৱেই হৈছে আৰু জীৱনদাৰ ক্ষেত্ৰতো এইটোৱেই হৈছে দুটা বিটকইন নিবৰ কাৰণে মোৰ পিছত এজন সৰু মানুহে আছিলে 500 টকা আছিলে দুটা বিটকইনৰ দাম তেতিয়া 250 টকা কৰি সেইটো পোষ্ট অফিচৰ পৰা লিংক কৰি তাৰ পৰা আইডি ক্ৰিয়েট কৰি পোষ্ট অফিচৰ পৰা DSL অফিচৰ পৰা কৰিব লগা আছিলে তেতিয়া কিপেড মোবাইল আৰু এই বহুত বিটকইন চিটকইন এইবিলাক বুজি নাপাওঁ গতিকে তেখেতক কোনো পিছত আৰু আপুনি আহিব এতিয়া মই এইবিলাকত মানে তেখেতে আমাৰ মেপ অফ পাই ট্ৰানজেকশ্যন জিচিপি মুভমেণ্ট এই তিনিটা বস্তু মুখ্য বস্তু মই জনা এই গোটেইখিনি বিষয় কেনেকৈ ৰাখিছোঁ গতিকে বাৰদিন থাক হয় নমস্কাৰ আসসালামু আলাইকুম মুৰব্বী আছে মই সালাম জনাইছোঁ নমস্কাৰ জনাইছোঁ মই বাহাৰুদ্দিন মই ইভেণ্টৰ গোটেই অসমত মই প্ৰথমবাৰ ইভেণ্ট কৰিছোঁ আৰু অসম নহয় অল ইণ্ডিয়াৰ ফাৰ্ষ্ট ইভেণ্ট মই কৰিছোঁ অসমৰ ভিতৰত আৰু ৱৰ্ল্ড ৱাইডত মানে আমাৰ যি এটা ফলকনি লগাইছে জিচিপি মুভমেণ্টটো মই ইণ্ডিয়াত প্ৰথমবাৰ মই আৰম্ভ কৰিছোঁ গতিকে সকলোৰে সহযোগিতাত আমি নগৰ ভিতৰত প্ৰথমবাৰে আমি জিচিপি মুভমেণ্টটো আৰম্ভ কৰিছিলোঁ আৰু যেহেতু আমি আগত পিছত পাতিম আগত কথা হ'ল আমি পাই নেটৱৰ্ক আমি শুনি আছোঁ যে পাই নেটৱৰ্ক কি সকলোৱে মাইনিং কৰি আছে যোনে 2019 চনৰ যি 14 মাৰ্চত আমাৰ পাই নেটৱৰ্কৰ জন্ম হৈছে তেতিয়াৰ পৰা মানুহে ভাবিছে 2019 চনতে আমাৰ পাই নেটৱৰ্ক আমাৰ সন্মুখত আহিছে কিন্তু একচুৱেলি পাই নেটৱৰ্কটো কোনো 2019 অহা নাই পাই নেটৱৰ্ক কিন্তু ৰেভলিউশ্যন হৈ গ'ল 2003 বিটকইনৰ আগত কিন্তু মাৰ্কেটত আহিল অলপ পলমকৈ কিন্তু মানুহে ভাবিছে যে বিটকইনৰ দাম হৈ গ'ল প্ৰায় 1 কোটি টকা কিন্তু এটা চিন্তা কৰিব লাগে 2003 অহা বস্তুটো 2.5 কোটি টকা যি জিচিপি প্ৰাইচ 31.59 যিটো আমাৰ ডলাৰত হয় আমাৰ ইণ্ডিয়ান ৰুপিছত প্ৰায় 270 লাখ হয় 2 crore 70 লাখ ইমান ডাঙৰ কথা নহয় যে 1 কোটিৰ পৰা দিব কোনে পইচা বিটকইনত যি আমি দেখা পাইছোঁ আপোনালোকে যে যোনজনে নেটৱৰ্কৰ লগত জড়িত বা এণ্ড্ৰইড মোবাইল চাই সকলোৱে আপুনি গুগলত যাব সকলোখিনি প্ৰাইচ ওলাইছে বিটকইনৰ ডেইলি আপডাউন হৈ থাকে গতিকে প্ৰাইচটো বিটকইনে যে প্ৰাইচটো বনাইছে এটা লং টাইম 15 বছৰ হ'ল 16 বছৰ হ'ল কিন্তু 2003 ইষ্টাব্লিছ হোৱা আমাৰ যি পাই নেটৱৰ্ক তাত 2.5 কোটি বা 270 লাখ ইমান ডাঙৰ কথা নহয় পাই নেটৱৰ্কৰ আৰম্ভণিটো এইটো কিন্তু ভৱিষ্যতত ইয়াক 3 গুণ হ'ব ভৱিষ্যত যেনেকৈ পাই বিটকইন আগতে অলপ মানে কমত আছিল বৰ্তমান এতিয়াতো আপুনি চাইছে প্ৰায় 1 কোটি পাৰ হৈ গৈছিল কিন্তু আমাৰ পাইটো এই ডিমাণ্ডত লঞ্চ হ'ব তাত 3 গুণ যাব সময় লাগিব কিন্তু তাৰ কথা হ'ল যে আমি পাইলে কথাবিলাক মনোযোগেৰে শুনিব পাই নেটৱৰ্ক আমি যেতিয়া মোবাইল ডাউনলোড কৰিছিলোঁ কোনোবাই চালে ক'লে যে ডিলাইট হৈ গ'ল পাই আমাৰ মোবাইলৰ পৰা গুচি গ'ল অৱহেলা কৰি মানে যোনবিলাক মানুহে হেৰাই পেলাইছে অতি দুখৰ কথা 5,000 কইন চেলিব্ৰেশ্যনত 5,000 কইন হেৰুৱাটো ধেমালি নহয় এইটো ভাৰতৰ এটা সম্পত্তি 5,000 কইন থকালে আমাৰ ভাৰতৰ বা অসমত এটা বেলেগ ৰেভলিউশ্যন হৈ গ'ল হয় যিহেতু পাইখিনি এতিয়া আপোনাৰ পৰা আপিল গৈছে পাইখিনিটো আকৌ এইটো পৰ্টিমলৈ গুচি গ'ল আপুনি তেনেকৈ আপোনাৰ ৰিচাৰ্চ কৰিব পৰা নাই পাইখিনিটোতো যোনটো মানুহে পাই পেলাই হেৰাই পেলাব পাইবিলাক
এইটো কিন্তু ৰিচেণ্টলি গৈ পেলাই সেই কোৰ্ট টিমৰ ওচৰত যাবগৈ, কাৰণ সেইটো ৰিকভাৰী চালাটো ৰিকভাৰী কৰিব নোৱাৰিলে। আৰু আপোনাৰ যিমানবিলাক আমাৰ পাইনেট আছে সকলোৱে মানে যিমানবিলাক প্ৰায় মোবাইলত ডাউনলোড কৰিছে, মোবাইল আৰু ফোন নম্বৰ আৰু ফেচবুক দুটাত আপোনালোকে প্ৰায় যি ডাউনলোড পাইনেটৰ যি ছাবস্ক্ৰাইব ডাউনলোড হয় ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ পাই মোবাইল আৰু ফেচবুকত বেছিভাগ মানুহে মানে বেছিভাগেই ক'ব লাগিব ফেচবুকৰ লগত লিংক কৰিছে। ফেচবুকত লিংক কৰাৰ লগে লগে কেইবাটা প্ৰব্লেমে দেখা দিয়ে আমাৰ, যে আমাৰ ফেচবুক একচুৱেলি মানুহবিলাকে নিজৰ ৰিয়েল নেমত ফেচবুক নকৰে। সেইকাৰণে ফেচবুকত যিমানবিলাক লগ ইন কৰে প্ৰায়বিলাক সমস্যা, প্ৰায় বহুতখিনি সমস্যা মই পাইছোঁ যে ৰিনেম মানে সিহঁতৰ নেম প্ৰব্লেম হৈ যায়, কিন্তু ডাক নেমত আপোনাৰ শ্বৰ্ট নেমত সিহঁতে ফেচবুক খুলি দিয়ে বা টোটেলি নেম ডিফাৰেঞ্চত ফেচবুক খুলি দিয়ে বা ফেচবুকৰ লগত মানে মানুহে একচুৱেলি নিজক ডিবেট কৰিব নোৱাৰে। কিন্তু ফেচবুক আইডিটো আপোনাৰ আধাৰ কাৰ্ড যেনেকুৱা হয় ফেচবুক আইডিটো এনেকুৱা ভাবিব লাগে মানুহে। এতিয়া যেনেকৈ আমাক পাইনেটৰ লগত এটা ফেচবুক ভেৰিফিকেশ্যন হয়, আধাৰ কাৰ্ডৰ ফেচবুক ভেৰিফিকেশ্যন হয় আৰু পাইনেটৰ লগত আমাক ফেচবুকৰো কিমান সমানেই দাম লাগিব ন। গতিকে নিজৰ নামত ফেচবুকটো ৰাখাটো বাধ্যতামূলক আৰু যোনজনৰ ফোন নম্বৰত আমাৰ যি পাইনেটৰ ডাউনলোড কৰিছে বা নিজৰ চিকিউৰিটি কোড দি পেলাই ফোন নম্বৰত আপোনালোকে পাইনেটত আহিছে, গতিকে সেইসকলে নিজৰ যি পাছৱৰ্ডটো আছে 8 ডিজিটৰ যিটো পাছৱৰ্ড এইটো মনত ৰাখিলে আপুনি মোবাইল যিমানটা চেঞ্জ কৰে কিন্তু আপোনালোকে আপোনাৰ ৰিকভাৰী কৰিব পাৰিব যদি মোবাইল নম্বৰৰে সোমাইছে। আৰু যদি ফেচবুকত সোমায় ফেচবুকতো বহুত সমস্যা, কাৰণ ধৰক আপোনালোকৰ পাছৱৰ্ড থাকে ফেচবুক লগ ইন কৰাটো বহুত ঝামেলা হয়। মই মানে মূল কথাৰ পৰা আহি আছোঁ, কথাখিনি অলপ বুজিব। এটা একাউণ্ট হেৰাই গ'লে ৰিকভাৰী কৰাটো বহুত কথা, কাৰণ ছাৰৰ যেতিয়া 5,000 পাই হেৰাই গ'ল মোকো শুনি কেনেকুৱা লাগিছে, অলপ মানে বেলেগ লাগিছে পাই কথা। গতিকে নতুন যদি কাৰোবাৰ আপোনালোকে জইনিং কৰে পায় সিহঁতক আপোনালোকে মোবাইল নম্বৰ লাগে ৰেজিষ্ট্ৰেশ্যন কৰিব সকলোকে কৈ দিব, কাৰণ মোবাইল নম্বৰটো আপোনাৰ লাইফ টাইম থাকিব, যিহেতু আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক কৰিছে মোবাইল নম্বৰ। এই ফেচবুকটো আপোনালোকে প্ৰথমে ডাউনলোড কৰি ফেচবুকৰ লগত নাযাব। ফেচবুকৰ লগত গ'লে আপোনালোকৰ ভৱিষ্যতত ৰিকভাৰী কৰাৰ প্ৰব্লেম হ'ব। নম্বৰটো আপুনি মোবাইল যেতিয়া নম্বৰটো থাকিব আপুনি 10টা মোবাইল বদলালেও নম্বৰৰ লগত আপুনি যিটো 8 ডিজিটৰ পাছৱৰ্ড থাকে এডালত মনত থাকে আৰু আগত কেপিটেল লেটাৰ চাইডত সৰু সংখ্যা মাজত এডালেট যেনেকৈ বনায় তেনেকৈ চিষ্টেম বনায়। ফাৰ্ষ্ট লেটাৰটো কেপিটেল হ'ব, মাজত এডালেট হ'ব, লাষ্টত 3টা সংখ্যা আপোনালোকৰ সৰু 1 2 3 3 2 4 3টা সংখ্যা দিলে হ'ব। এইটো হ'ল একদম চফ্ট আৰু হাৰ্ড পাছৱৰ্ড, সকলোৱে সৰু নামৰ লগত বেলেগ বেলেগ পাছৱৰ্ড পায়। গতিকে এইটো হ'ল ৰিকভাৰী হৈ গ'ল। এতিয়া আপোনালোকে প্ৰায় মাইনিং কৰিছে, মাইনিং কৰি আজি প্ৰায় 5 বছৰ পাৰ হৈ 6 বছৰত কৰিছে আমাৰ প্ৰায় 6 বছৰ কৰি। এতিয়া আমি যিমানবিলাক পাইনেট আছোঁ ইয়াত 1 টকা ইনভেষ্ট কৰা নাই, সময় দিছোঁ, আমাৰ যি মূল্যৱান সময়। মানুহে কয় ক'ৰ পৰা পইচা দিব, আপোনাৰ সময়ৰ দাম আছে, সময়ৰ এটা নিৰ্দিষ্ট মূল্য কোনো দিব নোৱাৰে, অমূল্য সম্পদ হয় সময়। সেই সময়টো আপুনি দি পেলাই পাইনেটক আপোনালোকে যিমানবিলাক পইচা আপোনালোকৰ মোবাইলত বনাইছে মাইনিং কৰিছে, সেইটো এটা অমূল্য সম্পদ, এটা পায়ৰ মূল্য আপুনি কিনিব নোৱাৰিব এটা পায়, আৰু কোনোবাই এটা মোবাইলৰ পৰা পায় বেচিব নোৱাৰে, যিহেতু 2,70 লাখ এটা পায়ৰ মূল্য। কোনোবা মানুহে আপোনাক একেবাৰে গোটেইখিনি পইচা দিব নোৱাৰে, এনেকুৱা মানুহ নাই আৰু। সেইকাৰণে এনেকুৱা এটা আমাৰ ষ্টেবল বনাইছে আমাৰ যি পাইনেটৰ, যাতে এটা মানুহে পাই কিনিব নোৱাৰে, ক'ৰবাত বেচিব নোৱাৰে, কিন্তু আপোনাক এটা লিমিট দিয়া যাব য'ত আপোনালোকে ডেইলি লিমিট যেনেকৈ পেটিএম বা বেংকত যাওক আপোনালোকে কেছ উইথড্ৰ কৰে, এটা লিমিট থাকে। পইচাটো হৈ গ'ল 31459 আমাৰ যোৱা সোমবাৰে ৰাতিপুৱা 8:49 বজাত আমাৰ যি নৰিচেন আছে তেখেতে ৰিভিল কৰি দিছে, ব্লকচেনত লিষ্ট হৈ গ'ল। এতিয়া আমাৰ কোনো চিন্তা নাই, আমি মাৰ্কেটত আমি আহিবৰ কাৰণে কিবা এটা প্ৰচেছ আছে, এই প্ৰতিৰ মাজত আমি লঞ্চ হ'ব। গতিকে আপোনালোকে যিমানবিলাক আছে আপোনালোকে কাকো নিদিব, বহুত ফ্ৰড ওলাইছে। মোবাইলত চাব আপোনালোকে 3141 এটা এড আহে, মানে পাই কইন আপোনাক গিফ্ট দিব বুলি ৰিৱাৰ্ড, এইটো কিন্তু টোটেল হেকাৰ হয়। এনেকুৱা এডছত নাযাব, আৰু আপুনি খালি মাইনিং কৰিব, এটা ক্লিক কৰিব, বেলেগত নাযাব, ডাইৰেক্ট মিনিমাইজ কৰি থৈ দিব, মানে কোনো এপছত বা কোনো লিংকত ক্লিক নকৰিব। এনেকুৱা ধৰণৰ মানে পাই নেটৱৰ্কৰ যিটো পাই পাছপেজ হয়, পাছপেজখিনি আপোনালোকে কাৰোবাৰ লগত শ্বেয়াৰ নকৰিব। যি 24টা ৱাৰ্ড হয় সেইটো মূল্যৱান হয়, সেইটো যিটো আপুনি হেৰাই পেলায় কিন্তু আপোনালোকৰ ৰিকভাৰী মানে পাই একাউণ্টৰ কোনো মূল্য নাই। যিমানখিনি মাইনিং কৰিছে এই 24টা পাছপেজ আপোনালোকে নিজৰ ঘৰত মোবাইলৰ পৰা থাকি যাব। যেতিয়া আপুনি ৱালেট
পাছপোৰ্টটো পাহৰি যাব ৱালেটৰ লগত কিন্তু আপোনাৰ কইনছখিনি গুচি যাব কথাবিলাক গুৰুত্ব দি শুনিব দেই। ৱালেটটো আপোনালোকে ৱালেট কেতিয়া চেভ কৰিব ধৰক 6 নম্বৰ পাৰ হৈছে আপোনালোকে 7 ষ্টেপ পাৰ 6 নম্বৰ আপোনালোকে কনফাৰ্ম কৰি দিলে যি সাইন একনলেজমেন্ট আহে তাৰ আপোনালোকে সাইন কৰি দিলে তাৰমানে আপুনি এই পাছৱৰ্ডটো লৈ ল'লে এইটো আপোনাৰ লাইফ টাইম হৈ গ'ল ইয়াত মই আপুনি পাছৱৰ্ড চেঞ্জ কৰিব নালাগে এটা প্ৰব্লেম হৈছিলে প্ৰথমতে মানে পাছপোৰ্টটো হেৰাই গৈছিলে মিছপ্লেচ তাৰপিছত পোৱা নাই বিচাৰি পেলাই বহুত দিন পোৱা নাই বহুত বুলি কৈ নতুন ৱালেট ক্ৰিয়েট হোৱাৰ পিছত কি হ'ল পুৰণা পাছপোৰ্টটো বিচাৰি পোৱা এতিয়া দুটা ৱালেট হৈ গৈছে চেভ এই মাইগ্ৰেশ্যন হোৱাৰ আগত আছে নেকি ৱালেটটো মাইগ্ৰেশ্যন মাইগ্ৰেটেড আছিলে চাৰি কিবাটো মোৰ লগত নিজে হৈছে তেনেহ'লে কৰিব পাৰিব নাই এতিয়া পিছত মোৰ দুটা ৱালেটৰ পাছপোৰ্টটো আছে মানে দুটা ৱালেটৰ পাছপোৰ্ট মাৰি পেলাই এটা আইডিতে মই দুটা খুলিব পাৰি মই এইটো কথা কৈছো যেতিয়া আপোনালোকে আগত মানে ৱালেটত মাইগ্ৰেশ্যন হোৱাৰ পিছত যেতিয়া আপোনালোকে পাছপোৰ্ট হেৰাই পেলাইছিলে মানে মনত নাই ক'ত ৰাখিছে মোবাইলত বহুত জেগা থাকে না বা বাহিৰত ৰাখিছে মনত পৰিব যে মই এতিয়া নতুন পাছপোৰ্ট বনাই পেলাইছোঁ ৱালেট বনাই পেলাইছোঁ আগতো পোৱা গ'ল এতিয়া আপোনাৰ দুটা দৰকাৰ ৰাখিব পাৰিব দুটাই কিন্তু কেনেকৈ মই এটা আপোনালোকক মানে এটা সহজ বুদ্ধি দিছোঁ যিটো হ'ল আপোনাৰ এতিয়া আপোনালোকে এটা পুৰণা এতিয়া আপোনাৰ পুৰণা ৱালেটতো আপোনাৰ পইণ্টকেইটা আছে পইণ্টকেইটা কি কৰিব ফাৰ্ষ্ট টাইম গৈ পেলাই 3 নম্বৰ কনফাৰ্ম কৰিব এই 24টা পেজ কপি কৰি আনি 3 নম্বৰত সোমাই পেষ্ট কৰিব পেষ্ট কৰাৰ পিছত 24 ঘণ্টা যাব 24 ঘণ্টা যোৱাৰ পিছত এই সাইন একনলেজমেন্ট যিটো আছে 6 নম্বৰ এই পাছপোৰ্টখিনি আহি পেলাই তাত ভৰাই দিব এই পুৰণা এই যিহেতু তাত আপোনালোকৰ পইণ্ট আছে যেতিয়া আপোনালোকৰ আহি যাব তাত অহাৰ পিছত 15 দিন টাইম লাগিব এই 9 নম্বৰত যিমানখিনি পইণ্টছ আছে হ'ব পাৰে কি আপোনাৰ লগে লগে শ্ব' কৰিব পাৰে নহ'লে 15 দিনৰ ভিতৰত আপোনাৰ এই পইণ্টছখিনি আপোনাৰ ৱালেটত আহি যাব এতিয়া হৈ গ'ল পুৰণাটো আপোনাৰ ৱালেটত আহি গ'ল লগে লগে আহি যাব পাৰে যেতিয়া আপুনি পাছপোৰ্ট সোমাই দিব ৱালেটত যিহেতু মাইগ্ৰেশ্যন হৈ আছে লগে লগে আপোনাৰ ৱালেটত শ্ব' কৰিব যেতিয়া শ্ব' কৰিব আপুনি এটা কাম কৰিব বেলেগ নিজৰ যিটো আপোনাৰ পাৰ্চনেল আৰু দুটা একাউণ্ট থাকে ঘৰত আজিকালি এটা পাই এটা ঘৰত নাথাকে যদি মোৰ ঘৰত এনেকুৱা কোনো ফেমিলি নাই মেম্বাৰ যাৰ এণ্ড্ৰইড মোবাইল আছে মই সকলো তাত মানে পাই কৰিছোঁ মই প্ৰথমে নিজৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ মোৰ আণ্ডাৰত মোৰ যিটো নগৰ হিচাপে প্ৰায় 300মান মানে মোৰ কাহিনী আছে আৰু সকলো পাছপোৰ্ট মই বনাই দিছোঁ সকলোকে মই 100% মোৰ KYC 1 ঘণ্টাৰ ভিতৰত ছাকচেছ কৰি দিছোঁ সকলোকে যিমানবিলাক মানে মোৰ হাতত আছে আৰু পাছপোৰ্টখিনি মই চেভ কৰি ৰাখিছোঁ সকলোকে আৰু কোনোবাই যদি জানিও মেলি নিজৰ মোবাইলটো ৰিষ্টোৰ মাৰি দিয়ে ৰিষ্টাৰ্ট মানে আপোনাৰ ছেটিঙত গৈ মাৰি দিয়ে তেওঁলোকেতো গুচি যায় কিন্তু গুচি গ'লে আপোনাৰ আগত মানে হোৱাটছআপত বাহিৰত মোবাইলত ওলাই থাকে ৰিকভাৰী কৰক আকৌ আপোনাৰ যেতিয়া সেই পুৰণাটো আমাৰ একাউণ্টত সোমাই গ'ল ৱালেটটো যি পায় আমাৰ পইণ্টবিলাক পইণ্টটো আপোনাৰ বেলেগ একাউণ্টত ট্ৰান্সফাৰ কৰি আপুনি সেই আকৌ যে পুৰণা নতুন যে ৱালেট বনাইছিলে সেই ৱালেটটো আকৌ সেই চেম চিষ্টেম 3 নম্বৰত টেষ্ট কৰিব লাগিব এনেকুৱা সমস্যা বেছি মানুহৰ নহয় আপোনাৰ হৈছে মানে আপুনি যেটা কৈছে বুজি পাইছোঁ কিন্তু এতিয়া মানে কি আছিল আগতো কনফাৰ্ম আছিলে পিছৰটো মানে সেকেন্ড মাইগ্ৰেশ্যনত এইটো যিটো নিউ ৱালেট সেকেন্ড মাইগ্ৰেশ্যনটো মোৰ নিউ ৱালেট এটা হ'ব পিছত আপোনাৰ সেই পইণ্টটো বেলেগ এটা থাৰ্ড পাৰ্টিক মানে আপোনাক দিব দি পেলাই আপুনি সেই ৱালেটটো পইচা ট্ৰান্সফাৰ কৰি বেলেগত ট্ৰান্সফাৰ কৰি তেতিয়া আপুনি ভাবে যে 2টা ৱালেট ৰাখিম লাইফ টাইম 2টা ৱালেটে ৰাখিব পাৰিম আৰু যদি এটা ৱালেট ৰাখিম এই এটাৰ পৰা ট্ৰান্সফাৰ কৰি থাৰ্ড পাৰ্টিত নি পেলাই নিজৰ নি পেলাই আকৌ আনাটো বহুত ঝামেলা হৈ যায় আকৌ 2টা ৱালেটে থকা মনত ৰাখিব 2টা পাছপোৰ্ট ঝামেলা হৈ গৈছে আপোনালোকৰ আৰু কথা হ'ল এতিয়া আমাৰ বৰ্তমান পায়ৰ বিষয়ে আপোনালোকে জানিছে এতিয়া আমাৰ যি পায়ৰ মেইন উদ্দেশ্য হ'ল আমি পাই কেনেকৈ ইউজ কৰিম ইউজ কেছ ব্যৱহাৰ কৰা আমাৰ ওচৰ চুবুৰীয়া যোনে যোনটো জেগাতে থাকে আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনাৰ গাঁৱত বা আপোনাৰ চহৰত যিমানবিলাক ডাঙৰ বাণিজ্যিক কেন্দ্ৰ আছে সৰুৰ পৰা আৰম্ভ কৰি সৰুৰ পৰা মানে পাণ দোকানৰ পৰা আৰম্ভ কৰি একদম ডাঙৰ শ্ব'ৰুম মানে বিগ শ্ব'ৰুম ধৰক গাড়ী কাৰ ট্ৰেক্টৰ বা আপোনাৰ গেলামাল যিমানবিলাক হ'লচেলাৰ দোকান আছে সকলোকে যদি বিভাগে পাই নেটৱৰ্কত জইন হোৱা নাই সকলোকে নতুনকৈ জইন কৰক আৰু যোনজনে জইন আছে যেহেতু মাৰ্চেণ্ট একাউণ্ট বনালে পাইনাৰ হ'ব লাগিব প্ৰথমতে এজন পাইনাৰ হ'ব লাগিব তাৰপিছত সি মাৰ্চেণ্ট একাউণ্ট ল'ব লাগিব আৰু লগে লগে একচেপ্টেড নহয় কমচে কম ধৰক আপোনাৰ 45 ডেজ মানি কৰিব লাগিব তাৰপিছত KYC কি ক'ব বিচাৰি আছিলে যে পিছফালে আপোনালোকে
বুজি পাইছে নাই নাজানো অকণমান আপোনালোকে নিজৰ ভিতৰত কথা নাপাতিব হেল্ল' অকণমান তেখেতে মানে ক'ব বিচাৰি আছে আমাৰ যিজন চিফ এম্বেচেডৰ হয় ডক্টৰ ইছাক ব্যস্ত তেখেত অনলাইন আমাৰ লগত অনলাইন আহিব আমাৰ সৌভাগ্য তেনেকুৱা এটা তেখেতে কৈছে আমাৰ সৌভাগ্য আহিব সেইটো অনলাইন তেখেতে আমাৰ লগত কথা পাতিব তেখেতে সেই ব্যৱস্থাটো কৰি দিব ইয়াত গতিকে আমি নথৈ আনন্দ হ'ম যদি তেখেতে এই কামটো যদি কৰি দিয়ে এয়া आज फाइनेंस को मेरी तरफ से हम लोग ने यहाँ जितना फाइनेंस है सबको हम लोग पूछे थे अगले 2024 साल में सबसे ज्यादा जिसमें माइनिंग किए थे इनके लिए हम लोग एक संवर्धना रखेंगे तो यहाँ पर हम लोग का सबसे 2024 साल में सबसे ज्यादा दिन निकले विश्वजीत भगत इन्होंने 359 डेज माइनिंग किया है इसके लिए एक संवर्धना अनुष्ठान हम लोग रखेंगे जो आसाम का चीफ गेस्ट भारत इंजन इनको संवर्धना देंगे মেইন উদ্দেশ্য যেটো জিসিবি মুভমেন্ট মই ডাটাটো ৰিলাইজ দিছো এই মিটিংটো ইমান কষ্ট বিনা স্বাৰ্থত মোৰ চাকৰি এৰি মোৰ জব এৰি মোৰ ডেইলি মোৰ চাকৰি যিটো দৰমহা ক'ব নাপায় মই মানে নকৰিলেও হ'ব মোৰ জীৱন মই চলি যাব পাৰিম কিন্তু তথাপিও মই ভৱিষ্যতৰ কাৰণে এই পাইনিয়ৰ মানে পাইনিয়ৰ হৈ পাই মাইনিং কৰাটো মোৰ উদ্দেশ্য মানে